বিষ্ণু কাম কৌটিজিত জগত পাদ কুধাত সাধু বান্ধব রাগ কিন্তু রাগ তাল এক তাল শকতি মোৰ অপাৰ মহিমা সৃষ্টি স্থিতি প্ৰলয়ৰ কাৰণ মই নিজেই যি ভক্তৰ মুখতে মোৰ নাম তেওঁৰে বৈশ্যময় ভাবিছোঁ এইবাৰ মোৰ নামৰ চমৎকাৰ মহিমাৰ মেলিম পাতনি ভক্তৰ মুখত মোৰ গুণনাম কৰিম প্ৰকাশ আৰু তাৰ পাছতেই যাম মই সংসাৰলৈ এক নৱ ৰূপ ধৰি মোৰ এই নতুন অৱতাৰৰ খব মাত্ৰ দুগুটি আখৰ যাৰ নাম হ'ব ৰাম মোৰ এই ৰাম নামত তৰিব ভক্তই পাৰ কৰিব সংসাৰ মই মৰ্ত্যলৈ যোৱাৰ আগতে
এজন মহাপাপীৰ মুখেৰে ৰাম নাম শুনিব জগতে ভক্তিৰ প্ৰদীপ জ্বলিব সংসাৰত মোৰ এই কাৰ্যত দেৱৰ্ষি নাৰদ ব্ৰহ্মা শিৱ আৰু মোৰ বৈকুণ্ঠৰ পাৰিষদ সুদাম হ'ব একমাত্ৰ সহায় যাওঁ প্ৰথমতে সুদামক দুৰ্বাসাৰ যজ্ঞলৈ পঠাই সৃষ্টিৰ লীলাময় কৰগৈ ৰচনা বৈকুণ্ঠৰ পঞ্চম পাৰিষদ দুৱাৰসী মই সুদাম প্ৰভু শ্ৰী নাৰায়ণৰ আদেশত এই বৈকুণ্ঠত মই কৰিছোঁ গ্ৰহণ প্ৰভু শ্ৰী নাৰায়ণে জয় আৰু বিজয়ৰ পাছতে মোকেই স্থাপিছে বৈকুণ্ঠপুৰীত কিন্তু হঠাৎ আজি মোৰ মন এনে লাগিছে জয় আৰু বিজয়ৰ দৰে মোৰো যেন হ'ব একেই দশা পৰিহৰি এই বৈকুণ্ঠ নিবাসেৰি ময়ো যাব লাগিব যেনেই মই লোকলৈ নাই প্ৰভু হে প্ৰভু নাৰায়ণ ভক্তি দিয়া যে তজু চৰণত কেতিয়াও বঞ্চিত নকৰা যে মোক তজু চৰণৰ পৰা নারায়ণ নমস্কৃত নরোস্নব্য নরোত্তম দেবী সরস্বতী ব্যাস তত্তু জয়ে মুদিরয়ে
কৰিব গ্ৰহণ কওক প্ৰভু কি আজ্ঞা মই কৰিম পালন ভক্ত সুদাম প্ৰভু মোৰ বাবে আজি দুৰ্বাসাই কৰিছে পূজাৰ আয়োজন প্ৰভু গতিকে ভক্ত প্ৰভু তুমি মোৰ বাবে অৰ্চিত পূজা গ্ৰহণ কৰিব লাগে প্ৰভু আপোনাৰ বাবে অৰ্চিত পূজা জানো মই কেতিয়াবা কৰিছোঁ গ্ৰহণ প্ৰবঞ্চনা কৰিছে প্ৰভু আপুনি মাথো মোক প্ৰবঞ্চনা কৰিছে নহয় সুদাম প্ৰভু তোমাক মই প্ৰবঞ্চনা কৰা নাই ভক্ত প্ৰভু মাত্ৰ আজি তুমি মোৰ আদেশ পালি দুৰ্বাসাৰ পাখে গৈ মোৰ বাবে অৰ্চিত পূজা গ্ৰহণ কৰিব লাগে প্ৰভু দুৰ্ভাষাটো সামান্য মূলি নহয় তেওঁৰ পূজা জানো কোনোবাই কৰিব পাৰিব গ্ৰহণ মনত ৰাখিবা সুদাম প্ৰভু ভক্ত অজেয় সেইহেতু মনত তুমি নকৰিবা সংশয় প্ৰভু এবে মোৰ আদেশ পালন কৰি যোৱা তুমি দুৰ্বাসাৰ পাখে মোৰ বাবে অৰ্চিত পূজা কৰাগৈ গ্ৰহণ ভাল প্ৰভু আপোনাৰ আজ্ঞা মই হিৰোগত কৰিম ময়ো যাওঁ নিজ কৰ্তব্যতে সংগ্ৰহৰ দুর্বাখা কয় পরবে আরে বন্ধ কর্ণ যতাহিরে দেখিতে বেখ রক্ত কর্ণ যতাহিরে দেখিতে বেখ বিষ্ণু কপু জীব মনে করে অভিলাষ আবুলা হরি হরি ফোক পাপলবি নাথ বোলা হরি হরি হোক পাপলবি নাথ হরি ওম তৎসৎ হরি ওম তৎসৎ হরি ওম তৎসৎ মনের ব্রহ্মত্ববিদ জীবন হোক ব্রহ্মভক্তি চৈতন্য মাত্র মই ব্রহ্মভক্তির কবলত কৰিব পাৰো অসাধ্য সাধন কিন্তু বিৰূপ কৰ্ম কৰি ম্লান কৰিব নিবিচাৰো মোৰেই ব্ৰহ্মত্ব এইবাৰ মই বিষ্ণু পূজাই কৰিছো হয় যদি তুষ্ট প্ৰভু মোৰ পূজা লাভ কৰি দিব্য জ্ঞান সময় মনের শিরোমণি যাও বিলম্ব নকৰি পূজাৰ সামগ্ৰী মই কৰোগৈ যোগাৰ আহি উপস্থিত হলো মই মত্য লোকতে আৰু অলপ দূৰ গ'লেই নিশ্চয় পাম মই দুৰ্বাসাৰ চম কিন্তু মন মোৰ আজি হৈছে অতিকে চঞ্চল হ'ব যেন কিবা বিপদৰ নাই যেই নহওক প্ৰভুৰ আজ্ঞা মই কদাপিতি কৰিব নোৱাৰো লংঘন যাওঁ মই নিজ কৰ্তব্যতে সংগ্ৰহৰ বিষ্ণু কপু জিতে সরে রেখি তপু
হে প্রভু দেবজনাত্য, আজ দুর্বাখায় ঘোর মূর্তি ত্যাগ করে শান্তরূপে তৎসরণত লভিস কর। হে প্রভু অধমর এই পূজা তুষ্ট কর। ওম বিষ্ণুয়ে নমঃ। 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 উঠা ভক্ত, দুষ্ট মই তোমাৰ পূজাতে। হে প্রভু অধমর সহস্র প্রণিপাত করিব গ্রহণ। প্রভু লোকে পূজা। আই কোন কোন তো কিয় তুই বিষ্ণুর অর্চিত পূজা গ্রহণ করিব খুঁজিছ? দে দে তোর সত্য পরিচয়। মুনিবৰ নাৰায়ণৰ অনুসময় নাম মোৰ সুদাম। তেওঁৰ ৰাজ্যমতে মই আপোনাৰ পূজা কৰিব আহিছোঁ গ্ৰহণ। আই প্রখণ্ড মুনিবৰ বিষ্ণু মতে মোর পূজা তই করবি গ্রহণ নাই। এই পূজার সামগ্রী তোক মই কদাপি নিদিম। যা আঁতৰি যা মোৰ সন্মুখৰ পৰা। নাই নাই, যিয়েই নহওক লাগে এই পূজা মই কৰিমেই গ্ৰহণ। আই বলপূৰ্বক হ'লেও মই এই পূজা কৰিম গ্ৰহণ। চাওঁ চাওঁ বাৰু কোনে ৰক্ষা কৰে তোমাক মোৰ হাতৰ পৰা। নাই আঁতৰি যা মোৰ সন্মুখৰ পৰা। আই আঁতৰি যা আঁতৰি যা। আই পাখণ্ড, আই এইয়া তই কি কাৰ্য কৰিলি? নাই 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 আৰু মোৰ সহ্য নহয় কদাপি। নাজানিলি দুর্বাখার তোপর মহিমা, নেছিনিলি দুর্বাখার ক্রোধার তোপানালক। ব্রহ্মহত্যে সময় এই মুহূর্ত সেই দস্যুবৃত্তি অবলম্বন করি মোর পূজাত্তই জন্মালি ব্যাঘাত। মুনিবৰ এই দস্যুরূপে মৈত্যত্তই লভিবি জনম। স্ত্রীবোধ শিশুবোধ ব্রহ্মবোধি মহামহাপরি কুখ্যাতি তই লভিবি ধরা। নাই মুনিবৰ মুনিবৰ নাই নাই মুনিবৰ নাই মুনিবৰ মুনিবৰ নাই মুনিবৰ। আমার ধরক মুনিবৰ, মই নাজানি নুশুনি কৰিলো অপৰাধ। আপোনাৰ চৰণত ধৰি মই কৰিছো কাকুতি। ক্ষমা কৰক মুনিবৰ, ক্ষমা কৰক। ব্রহ্মহাপখণ্ডনীয় বিধির বিধান। নাই তথাপিতো মুনিবৰ যদি সময় উদ্ধৰণৰ পায় মুনিবৰ দস্যুবৃত্তি লৈ মহাপাপ অৰ্জনৰ পাছত মুনিবৰ ব্ৰহ্মাৰ পৰা মহামন্ত্ৰ লাভ কৰি মহাকবি বাল্মীকি ৰূপে সুখ্যাতি তই লভিবি ধৰা। এই হব তোৰ মুক্তিৰ উপায়। মুনিবৰ
হরি ওম তস্য মুনিবর হরি ওম তস্য মুনিবর হরি ওম তস্য জয় মুনিবর যাও মুনিবর যাওকে আপনার অবিহাপময় লালনের পাতে হে প্রভু নারায়ণ জন্মে জন্মান্তরে পাওঁতেন মই তজু চৰণত ঠাই হে প্রভু নারায়ণ জন্মে জন্মে পাওঁতেন মই তজু খুদা ভক্ত সুদাম গ'ল দুৰ্বাসাৰ সাপে মত্যলোকলৈ দস্যু বৃত্তি ধৰি ৰত্নাকৰ নামেৰে পৰিচিত সবধৰাৰ বৈক্ষত এতিয়া মই লীলাৰ ৰচনা কৰিম ৰাম নামৰ কিন্তু তাৰ আগতেই দেৱৰ্ষি নাৰদক দেখাব লাগিব শান্ত সৌম্য চাৰি মূৰ্তি আমাৰ যাওঁ কৰ্তব্যতে মই সংগ্ৰহৰ প্রবে
আহিলা গয়া সভাৰ ভিতৰ আৰে ৰাম ৰাম হৰি ৰাম হৰি বুলাৰীৰ তৰ আৰে ৰাম ৰাম হৰি ৰাম হৰি বুলাৰীৰ তৰ প্রভু নারায়ণৰ আদেশত এই বিনন্দীয় সৃষ্টিৰ চাৰিমুঠি জীৱক আমি এই কৰিলো সৃজন সেইবাবে মোক এই জগতে বাসীয়ে সৃষ্টিকৰ্তাৰ নামেৰে জানে সৰ্বদা ও হরি ও নারায়ণ হে পিতা বাছা অধম পুত্ৰৰ সেৱা কৰিব গ্ৰহণ কল্যাণ হোক বাছা বাছা তোমাৰ গীতৰ ধ্বনিত যেন দেখা পাওঁ মই কিবা নতুনত্বৰ সম্ভেদ ঠিকেই কৈছে পিতা বাছা কিন্তু বুলি ৰলা কিয় কোৱা বাছা ক'ত কি দেখিলা ক'ত কি শুনিলা সকলো বুবুকে কোৱা ভাবি পিতা বাছা বৈকুণ্ঠলৈ গৈছিলোঁ হৰি নাৰায়ণৰ দৰ্শনৰ হেতু কিন্তু দূৰৰ পৰা নিৰীক্ষণ কৰিলোঁ প্ৰভুৰ শ্ৰীচৰণ নাছিল প্ৰভু শংখ চক্ৰ গদা পদ্মধাৰী শ্ৰীনাৰায়ণৰ ৰূপত বিস্ময় হলো মই সেই ৰূপ দেখি প্ৰভুৰ অনন্ত মহিমা বুজিব নোৱাৰি মোৰ চকুৰ বৈ গ'ল পিতা নকৰিবা বাছা পিতা কোৱা বাছা বৈকুণ্ঠত তুমি আৰু কি দেখিলা প্ৰভুৱে নৰৰূপ ধাৰণ কৰি সুন্দৰ শ্যামল মূৰ্তি ধাৰণ কৰি ৰত্ন কৰিছে সিংহাসনত কাষত বহি শোভা কৰিছে আদ্যজননী মা লক্ষ্মী
আচ্ছা পিতা হে নারায়ণ নিরঞ্জন নিরাকার হরি মহিমা তুমি আৰু মই বুজিব নোৱাৰো কদাপি নাৰায়ণ ইয়াৰ সমিধান কেৱল দেৱাদিদেৱ মহাদেৱেহে দিব পাৰিব পিতা গতিকে যাওঁ বইলা দুয়ো কৈলাশ ধামলৈ বলক পিতা আপুনি গৈ থাকক মই আপোনাৰ পাছে পাছে গৈ থাকোঁ ভাল বাচা সেই দয়াময় তোমাৰ কি যে অপূৰ্ব লীলা তোমাৰ লীলা চাই চাই ভয় নকব এই নাৰদৰ জীৱন ইচ্ছাময় তুমি ভগৱান ইচ্ছা পূৰ্ণ হবই তোমাৰ সেই দয়াময় তুমি এই নিষ্ঠি নাৰদক তোমাৰ কৰোণাৰ পৰা যেন কিঞ্চিত মানুহ নকৰা বঞ্চিত তাকেহে আমি তব চৰণত জনাইছো প্ৰাৰ্থনা স্মৰণ মাত্ৰকে যিহেতু দূৰ ঘূৰ সংসাৰ দুখক তুতে ঈশ্বৰ বিষ্ণু বোলয় যতম যাওঁ যাওঁ এবে মই ভোলানাথৰ কাহিনী হৰি মনো
भस्मङ्गरागाय महेश्वराय नृत्याय शुद्धाय दिगम्बराय तस्मै नकाराय नमः शिवाय नमः शिवाय नमः অরুণরে রঙা ভাই জাতিষ্কার করে তুলিছে মোরে কৈলাসী কথা ভক্তই আমাক কয় করুণাময় আখু দোষপুরি কিন্তু কিন্তু নিন্দুকজনে আমাক শ্মশানৰ ভূত পেটৰ সংগী বুলি কৰে অবিলাস যিয়ে আমাক যেনেকৈ নকওঁ কিয় আমি মাত্ৰ জগতবাসীৰ ওচৰত দেখুৱাওঁ যত জীৱ যত জীৱ যি নহওক কিয় প্ৰভুৰ মই চৰণত দেখো নিৰাকাৰ আশ্ৰয় হৌৱা সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱ মোৰ ফালে আহিব ধৰিছে প্ৰণাম মহেশ্বৰ আহক ব্ৰহ্মদেৱ মহেশ্বৰ কওকচোন ব্ৰহ্মদেৱ কি সেৱা কৰিব পাৰোঁ আমি তব চৰণত মহেশ্বৰ ব্ৰহ্মদেৱ প্ৰভু নাৰায়ণৰ গুণ গৰিমাৰ কথা বিষয়ে জানিবৰ বাবে মোৰ আজি কৈলাসপুৰে আগমন তেনে কথা কৈ মোক উপহাস নকৰিব সৃষ্টিকৰ উপহাস কৰা নাই মহাদেৱ সৃষ্টিৰ ৰহস্য য'ত তেওঁ জানো কিবা প্ৰয়োজন আছে এই মহেশ্বৰৰ কাষত নাৰায়ণ অচলা ভক্তি হওক দেৱৰক্ষী আনিছানে কিবা তুমি নতুন সংবাদ প্ৰভু দেৱৰক্ষী সেই কথা পিতা সৃষ্টিকৰক জনালো কিন্তু উপযুক্ত সমিধান নাপায় আপোনাৰ মুখে পাম বুলি বহু আশা কৰি আহিলো আপোনাৰ কাষলৈ প্ৰভু ৰহস্য অতিকে ৰহস্য প্ৰভুৱে যি দেখাইছে বৈকুণ্ঠ ভ্ৰমণে তাৰেই কথা মই কওঁ শুনা কওক প্ৰভু প্ৰভু ৰামে জন্ম গ্ৰহণ কৰিব মই তলুকত না এতিয়া সেই অৱতাৰ বাবে ৬০,০০০ বছৰ বাকী আছে তক্ষমুণ্ড আৰু কুৰুবাহুৰ নহমে ৰাৱণৰ লংকাত জন্ম হ'ব প্ৰচণ্ড প্ৰতাপী দৈৰাক্যক নাৰায়ণ তাক বধ কৰিবৰ হেতু জন্ম গ্ৰহণ কৰিব ৪জন শ্ৰীৰাম ৰাম লক্ষ্মণ ভৰত আৰু শত্ৰুঘ্ন নাৰায়ণ আৰু হৰিব সীতাক ৰাৱণে অৰণ্যৰ মাজে এক অংশ নারায়ণ ৪ অংশ হৈ দেখা দিয়াৰ কাৰণ কি নাৰায়ণ আৰু কওঁ শুনা লক্ষ্মী দেৱীয়ে সীতাৰূপে জন্ম গ্ৰহণ কৰিব জনকৰ গৃহে পিতাৰ হত্যা পালি বনবাস যাব শ্ৰীৰাম লক্ষ্মণ আৰু সীতা দেৱী নাৰায়ণ সীতাক হৰণ কৰিব দুষ্ট ৰাৱণে বুজিলো সেই দয়াময় তোমাৰ যে কি অপূৰ্ব লীলা তোমাৰ লীলা চাই চাই ধন্য হ'ব এই নাৰদৰ জীৱন বলক পিতা সকলো বুজিলো পাপীৰ মুখেৰে হ'ব নাম নাম প্ৰকাশ বলক পিতা বলা বাচা সময় নষ্ট নকৰি আমি নিজ কৰ্তব্যত হওঁ গয়ক বলা বাচা
ধৰ ময়ো যাওঁ নিজ কৰ্তব্যত সৌগ্ৰহ